JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো এক্সচেঞ্জ ৰেটৰ ওপৰত অৰ্থাৎ বিনিময় হাৰ ফৰেন এক্সচেঞ্জ ৰেট বা বৈদেশিক বিনিময় হাৰ। এটা বৈদেশিক বিনিময় হাৰ কি সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম আৰু বৈদেশিক বিনিময়ৰ হাৰৰ পৰিৱৰ্তনে কেনেকৈ অৰ্থনীতি এখনত কাৰেন্সি ডেপ্ৰিচিয়েচন কৰে আৰু এপ্ৰিচিয়েচন কৰে অৰ্থাৎ মুদ্ৰাৰ মূল্য ঊৰ্ধ্ব কেনেকৈ কৰে কেনেকৈ মুদ্ৰাৰ মূল্য অৱমূল্যায়ন কেনেকৈ কৰা হয় সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। ঠিক আছে, গতিকে এক্সচেঞ্জ ৰেট কি সেই সম্পৰ্কে আমি জানিব লাগিব। প্ৰথমতে এতিয়া আমি সকলোৱে জানো যে অৰ্থনীতি এখনত বা নিৰ্দিষ্ট দেশ এখনৰ নিৰ্দিষ্ট কাৰেন্সি থাকে। গতিকে এখন দেশৰ কাৰেন্সিক অন্য এখন দেশে সহজে গ্ৰহণ নকৰে। কিন্তু যেতিয়া বৈদেশিক বিনিময় হয় অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যেতিয়া ব্যৱসায় গঢ় লৈ উঠে অৰ্থনীতি এখনত অৰ্থাৎ অৰ্থনীতি এখনে যেতিয়া অপেন ইকনমিক যি পলিচি সেই পলিচি গ্ৰহণ কৰে তেতিয়া সাধাৰণতে কি হয় অৰ্থনীতিখনত যিটো মুদ্ৰা বা যি কাৰেন্সি চলি থাকে সেই কাৰেন্সি অন্য এখন দেশৰ কাৰেন্সিৰ লগত তাক এক্সচেঞ্জ কৰিবলগীয়া হয়। গতিকে আমাৰ ভাৰতবৰ্ষৰ যি কাৰেন্সি সেইটো হ'ল টকা। সেই টকা আমি অন্য বৈদেশিক বাণিজ্য কৰিবলৈ হ'লে আমি অন্য মুদ্ৰালৈ তাক কি কৰিব লাগিব ট্ৰেন্সফাৰ কৰিব লাগিব। সেইটোৱে হৈছে আমাৰ বৈদেশিক বাণিজ্যত যিটো আমাৰ বিনিময়ৰ হাৰ হয় সেইটো। এতিয়া আমি আমাৰ টকাক আমি ডলাৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, ঠিক তেনেকৈ ইয়েনলৈ ৰূপান্তৰ কৰিব পাৰোঁ, পাউণ্ডলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আমি বিভিন্ন ধৰণে আমাৰ কাৰেন্সিক বিভিন্ন দেশৰ মুদ্ৰালৈ কি কৰিব পাৰোঁ ৰূপান্তৰ কৰিব পাৰোঁ। এই বিভিন্ন দেশৰ মুদ্ৰালৈ ৰূপান্তৰ কৰোঁতে আমি কি হাৰত ৰূপান্তৰ কৰিম সেই যিটো হাৰ সেইটোৱে হৈছে বৈদেশিক বিনিময় হাৰ। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে দেশ এখনৰ কাৰেন্সি অন্য দেশ এখনৰ কাৰেন্সিৰ লগত যিটো দৰত বিনিময় হ'ব সেই হাৰটোৱে হ'ব কি বিনিময় হাৰ। ঠিক আছে, আমি এটা ডেফিনেশ্যন চাই লওঁ যে এক্সচেঞ্জ ৰেট ৰেফাৰ্ছ টু দ্য ৰেট এট হুইচ ওৱান কাৰেন্সি ইজ এক্সচেঞ্জ ফৰ দ্য আদাৰ। অৰ্থাৎ আমাৰ নিজৰ কাৰেন্সি বুলিও ক'ব পাৰোঁ বা এটা কাৰেন্সি এখন দেশৰ মুদ্ৰা বা এখন দেশৰ নোটসমূহক আমি অন্য এখন দেশৰ নোটৰ লগত যিটো দৰত বিনিময় কৰিম সেইটোকে আমি কি বুলি ক'ম এক্সচেঞ্জ ৰেট বুলি ক'ম। ইট ৰিপ্ৰেজেণ্টছ দ্য প্ৰাইজ অফ ওৱান কাৰেন্সি ইন টাৰ্মছ অফ আনাডাৰ কাৰেন্সি। অৰ্থাৎ এইটো কি হৈছে অন্য এখন দেশৰ কাৰেন্সিৰ লগত অন্য এখন দেশৰ কাৰেন্সিৰ যিটো দৰ হয় সেইটোৱে হ'ল বিনিময় হাৰ অৰ্থাৎ এক্সচেঞ্জ ৰেট। এতিয়া আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ, ধৰি ল'লোঁ আমি $1 আৰু আমাৰ ভাৰতবৰ্ষৰ 70 ৰুপিজ। এইটো হ'ল এক্সচেঞ্জ ৰেট। অৰ্থাৎ $1 বিনিময়ত আমি কিমান দিব লাগিব 70 টকা পইচা দিব লাগিব। অৰ্থাৎ যেতিয়া আন্তৰ্জাতিক বাণিজ্য গঢ় লৈ উঠিব তেতিয়া কি হ'ব আমেৰিকাৰ $1 বাবে আমাৰ ৰুপিজ কিমান যাব 70 ৰুপিজ খৰচ হ'ব। গতিকে এই যিটো ৰেট মানে $1 দৰ কিমান 70 টকা, এইটোৱে হ'ল কি এক্সচেঞ্জ ৰেট। এইটো বহুত উজু হয় কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া এই বিষয়বস্তুটোকে আমি যদি এটকাত এতিয়া আমাৰ এটকা কি হ'ব 1 টকাত যদি আমি উলিয়াওঁ 1 টকাত আমি কিমান ডলাৰ পাম $170 আমি এই হিচাপত পাম। মানে এটকাৰ ভেলুটো কিমান হ'ব $1/70। ঠিক আছে, এইটোৱে হ'ল এক্সচেঞ্জ ৰেট। এতিয়া এই এক্সচেঞ্জ ৰেটটোৰ যি হ্ৰাস বৃদ্ধি বা পৰিৱৰ্তন সেই পৰিৱৰ্তনটোৱে কি হয় মুদ্ৰাৰ অৱমূল্যায়ন ঘটায় বা কেতিয়াবা মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন ঘটায়। সাধাৰণতে প্ৰায়ে পৰীক্ষাত এই প্ৰশ্নটো আহে যে কাৰেন্সি ডেপ্ৰিচিয়েশ্যন কি আৰু কাৰেন্সি এপ্ৰিচিয়েশ্যন কি। কাৰেন্সি ডেপ্ৰিচিয়েশ্যন হ'ল মুদ্ৰাৰ অৱমূল্যায়ন আৰু কাৰেন্সি এপ্ৰিচিয়েশ্যন হ'ল মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন। এতিয়া মুদ্ৰাৰ অৱমূল্যায়ন কেতিয়া হয় বা কাক বোলে আমি সেই পৰটো প্ৰথমতে চাই লওঁ। কাৰেন্সি ডেপ্ৰিচিয়েশ্যন ৰেফাৰ্ছ টু ডিক্ৰিজ ইন দ্য ভেলু অফ ডমেষ্টিক কাৰেন্সি ইন টাৰ্মছ অফ ফৰেন কাৰেন্সি। অৰ্থাৎ ফৰেন কাৰেন্সিৰ কৈ যেতিয়া আমাৰ কি হ'ব ডমেষ্টিক কাৰেন্সি ডিক্ৰিজ হ'ব তেতিয়া সেইটো কি বুলি ক'ম ডেপ্ৰিচিয়েশ্যন বুলি ক'ম। আমি এটা উদাহৰণ চাব পাৰোঁ। এতিয়া আমি কৈছিলোঁ যে $1 70 ৰুপিজ এইটো আছিলে আমাৰ এক্সচেঞ্জ ৰেট। এই এক্সচেঞ্জ ৰেটটো যদি চেঞ্জ হয় আমি ধৰি ল'লোঁ $1 এইফালে $1 হৈ আছে আৰু এইফালে আমাৰ কিমান আহিলে 80 ৰুপিজ আহি গ'ল $1 80 ৰুপিজ। এতিয়া এই ক্ষেত্ৰত আমি কি হ'ল যে আমাৰ ভাৰতবৰ্ষৰ মুদ্ৰাৰ কি হৈছে ইয়াত অৱমূল্যায়ন হৈছে অৰ্থাৎ কাৰেন্সি ডেপ্ৰিচিয়েশ্যন হৈছে। যিহেতু কি হৈছে $1 বাবে আমি এটা সময়ত 70 ৰুপিজ দিছিলোঁ আৰু এতিয়া আমি কিমান দিব লাগিব 80 ৰুপিজ দিব লাগিব। গতিকে এই ক্ষেত্ৰত
এইটো যিটো অৱস্থা এই অৱস্থাটোকে কোৱা হয় কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন অৰ্থাৎ মুদ্ৰাৰ অৱমূল্যায়ন এতিয়া এই কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন যেতিয়া হয় তেতিয়া কি হয় আমি চাওঁ ইট মিনছ ডমেষ্টিক গুডছ চিপাৰ in foreign country as more of such goods can now be purchased with same amount of foreign currency এটা কি হৈছে ডমেষ্টিক গুডছ কি হ'ব এই ক্ষেত্ৰত আমাৰ যিবিলাক ঘৰুৱা দ্ৰব্য সামগ্ৰী সেই ঘৰুৱা দ্ৰব্য সামগ্ৰী কি হৈছে দামটো কমি যাব অৰ্থাৎ আমেৰিকাৰ $1 কি কৰিব $1 বিনিময়ত তেওঁলোকে আমি ধৰি ল'লোঁ যিকোনো এটা এক্স কমোডিটিটো কি হৈছে $1 যেতিয়া আমাৰ 70 rupees আছিলে তেতিয়া আমি ধৰি ল'লোঁ 10 ইউনিট তেওঁলোকে কি কৰিছিলে ক্ৰয় কৰিছিলে এই ডলাৰত কি হৈছে 70 টকা থাকোঁতে 10টা হ'ল এতিয়া এই একেটাই $1 কি হৈছে x ইউনিট ধৰি ল'লোঁ আমি এক্স কমোডিটিটো 15টা ইউনিট কি কৰিব পাৰিব ক্ৰয় কৰিব পাৰিব অৰ্থাৎ দ্ৰব্যৰ কি হৈছে আমাৰ ঘৰুৱা যিবিলাক দ্ৰব্য হ'ব সেই ঘৰুৱা দ্ৰব্যৰ কি হৈছে দৰ এই ক্ষেত্ৰত হ্ৰাস হ'ব আৰু তেতিয়া কি হ'ব so it leads to increase in export এই কণ্ডিশ্যনটো যেতিয়া হ'ব যেতিয়া ঘৰুৱা দ্ৰব্য সামগ্ৰীৰ দৰ হ্ৰাস হৈ যাব কম্পাৰেটিভলি এইটো সদায় মনত ৰাখিব লাগিব যে তুলনামূলকভাৱে ডলাৰৰ তুলনাত যিহেতু ইয়াত কি হৈছে এক্সচেঞ্জ ৰেটটো আমাৰ চেঞ্জ হৈছে আৰু ইয়াত কি হৈছে কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন হৈছে গতিকে এই কণ্ডিশ্যনটোত কি হ'ব যিটো আমাৰ ডমেষ্টিক গুডবিলাকৰ দৰ হ্ৰাস হ'ব আৰু তাৰ ফলত কি কৰিব আমাৰ এক্সপোৰ্ট যিটো অৰ্থাৎ আমি দেশ এখনলৈ যিখিনি দ্ৰব্য সামগ্ৰী এক্সপোৰ্ট কৰোঁ ৰপ্তানি কৰোঁ এই যিহেতু আমাৰ কাৰেঞ্চি মূল্যটো হ্ৰাস হৈ গ'ল সেই ক্ষেত্ৰত কি হ'ব দ্ৰব্য বেছিকৈ বিক্ৰী হ'ব গতিকে এক্সপোৰ্ট বৃদ্ধি হ'ব গতিকে যদি কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন হয় তেতিয়াহ'লে কি হ'ব ইট লিডছ টু ইনক্ৰিজ ইন এক্সপোৰ্ট কি কৰিব এক্সপোৰ্ট ইনক্ৰিজ কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব নেক্সট আহিলে কাৰেঞ্চি এপ্ৰিচিয়েশ্যন কি অৰ্থাৎ মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন কেতিয়া হয় বা কাক বোলে আমি সেইটো চাওঁ যে কাৰেঞ্চি এপ্ৰিচিয়েশ্যন ৰেফাৰ্ছ টু ইনক্ৰিজ ইন দ্য ভেলু অফ ডমেষ্টিক কাৰেঞ্চি ইন টাৰ্মছ অফ ফৰেইন কাৰেঞ্চি অৰ্থাৎ বৈদেশিক যি মুদ্ৰা সেই বৈদেশিক মুদ্ৰাৰ তুলনাত যদি দেশীয় মুদ্ৰাৰ মূল্য বৃদ্ধি হয় তেতিয়া সেইটো কি বুলি কোৱা হ'ব মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন বুলি কোৱা হ'ব এতিয়া আমি এই যিটো এক্সচেঞ্জ ৰেট আমি ধৰি লৈছিলোঁ এই এক্সচেঞ্জ ৰেটটো আমি চাওঁ $1 আমাৰ 70 টকা আছিলে গতিকে 70 টকাটো আমি ধৰি ল'লোঁ এইটো 70 টকা আছিলে নহয় এই 70 টকাটো আমাৰ $1 এতিয়া আমি 60 টকা হ'ল অৰ্থাৎ $1 কাৰণে আমি কিমান দিম 60 টকা দিম গতিকে এই যিটো কণ্ডিশ্যন ইয়াত যিহেতু দেখিলোঁ ইয়াত মূল্যটো কাৰ বাঢ়িলে যিহেতু মূল্য কাৰেঞ্চি আমাৰ যিটো নোট ভাৰতীয় মুদ্ৰাৰ মূল্য বৃদ্ধি হ'ল যিহেতু $1 60 টকা 10 টকা ইয়াত কি হৈছে হ্ৰাস হ'ল গতিকে এই যিটো কণ্ডিশ্যন এই কণ্ডিশ্যনটোকে কোৱা হয় কাৰেঞ্চি এপ্ৰিচিয়েশ্যন অৰ্থাৎ আমাৰ ঘৰুৱা যি মুদ্ৰা সেই ঘৰুৱা মুদ্ৰাৰ কি হৈছে মূল্য বৃদ্ধি হ'ল অৰ্থাৎ ডলাৰৰ বিনিময়ত নোটৰ মূল্য বৃদ্ধি হ'ল $1 যিহেতু আগতে কিমান আছিলে 70 টকা এতিয়া $1 দামটো কিমান হ'লগৈ 60 টকা গতিকে ইয়াত কি হৈছে মুদ্ৰাৰ মূল্য বৃদ্ধি হ'ল আৰু এই যিটো কণ্ডিশ্যন যে বৈদেশিক মুদ্ৰাৰ লগত যেতিয়া কি হৈছে তুলনাত যেতিয়া আমাৰ দেশীয় মুদ্ৰাৰ মূল্য বৃদ্ধি হয় সেইটোকে কি বুলি কোৱা হয় মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন অৰ্থাৎ কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয় এতিয়া এই কাৰেঞ্চি যদি এপ্ৰিচিয়েশ্যন কোৱা হয় কাৰেঞ্চি যদি এপ্ৰিচিয়েশ্যন হয় তেতিয়া কি হয় আমি সেইটো চাওঁ It makes foreign goods cheaper in domestic country as more of such goods can now be purchased with same amount of domestic currency. So it leads to increase in imports. যেহেতু ডমেষ্টিক ইয়াত কি হৈছে ডমেষ্টিক যিখন দেশ সেই ডমেষ্টিক দেশখনৰ বাবে কি হৈছে অন্য দেশৰ বা বৈদেশিক যিবিলাক দ্ৰব্য সামগ্ৰী হয় মানে বৈদেশিক দ্ৰব্য সামগ্ৰী বা ফৰেইন যিবিলাক গুডছ হয় ফৰেইন গুডছৰ ক্ষেত্ৰত কি হ'ব দামটো হ্ৰাস হৈ যাব আৰু তেতিয়া কি হ'ব ইট লিডছ টু ইনক্ৰিজ ইন ইম্পৰ্টছ তেতিয়া কি হ'ব যিখন ডমেষ্টিক কাণ্ট্ৰিয়ে কি কৰিব ফৰেইন কাণ্ট্ৰিৰ পৰা ফৰেইন কাণ্ট্ৰিত উৎপাদিত দ্ৰব্য সামগ্ৰী বেছিকৈ ক্ৰয় কৰিব অৰ্থাৎ ফৰেইন যিবিলাক গুডছ হয় ফৰেইন গুডছবিলাকৰ দাম কি হ'ল তেতিয়া চিপাৰ হৈ যাব ডমেষ্টিক কাণ্ট্ৰিখনৰ কাৰণে গতিকে এই কণ্ডিশ্যনটোত কি হৈছে ইম্পৰ্ট ইনক্ৰিজ হ'ব অৰ্থাৎ আমদানি
কি হ'ব বাঢ়িব এতিয়া ভাৰতবৰ্ষই আমি ধৰি ল'লোঁ $1.70 যেতিয়া আছিলে যদি ভাৰতবৰ্ষই কি হৈছে আমেৰিকাৰ পৰা 100 বিলিয়ন এক্সপৰ্ট কৰিছিলে যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত 100 বিলিয়ন টোটেল এক্সপৰ্ট হৈছিলে যদি এই কণ্ডিশ্যনটো হয় অৰ্থাৎ যদি কাৰেঞ্চি এপ্ৰিচিয়েশ্যন হয় তেতিয়া ভাৰতবৰ্ষই কি কৰিব আমি ধৰি ল'লোঁ 1,500 বিলিয়ন কি হ'ব দ্ৰব্য সামগ্ৰী এক্সপৰ্ট কৰিব গতিকে এই যিটো কণ্ডিশ্যন এই কণ্ডিশ্যনটোকে কি কোৱা হয় কাৰেঞ্চি এপ্ৰিচিয়েশ্যন গতিকে আমাক যদি সোধে যে মুদ্ৰাৰ অৱমূল্যায়ন কি মুদ্ৰাৰ ঊৰ্ধ্ব মূল্যায়ন কি তেতিয়া আমি এনেকৈ ব্যাখ্যা কৰিব পাৰিম আৰু পাৰ্থক্য যদি সোধে আমি পাৰ্থক্য এনেকৈ লিখি দিব পাৰিম যিটো মই পাৰ্থক্যকেইটা লিখি দিছোঁ ছাত্ৰ ছাত্ৰীসকলে নোট বনাই থ'ব যে আমি পাৰ্থক্য ইয়াত এনেকৈয়ে লিখিব পাৰিম কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন কাৰেঞ্চি এপ্ৰিচিয়েশ্যন আৰু এই দুটা আমাৰ হ'ল যে প্ৰথম অৱস্থাত কি হৈছে যদি কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন হ'ব যদি কি হৈছে ডমেষ্টিক কাৰেঞ্চিৰ তুলনাত যিটো ফৰেইন কাৰেঞ্চি সেই ফৰেইন কাৰেঞ্চি যদি মূল্য বৃদ্ধি হয় তেতিয়া সেইটোত কি হ'ব কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন আৰু সেই বস্তুটো আমি ইয়াত কি কৰিব পাৰিম আৰু এটা আমি ইয়াত ডিফাৰেঞ্চ দিব পাৰোঁ উদাহৰণস্বৰূপে যেনেকৈ $1.70 এইটো যদি কি হয় $1.80 হয় তেতিয়া এইটো হ'ল কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন আৰু যদি $1 এইটো আমি ডিফাৰেঞ্চ নাম্বাৰ কৰিব পাৰোঁ $1 এইটো আহিলে 70 rupees আৰু এইটো যদি কি হয় চেঞ্জ হয় $1.60 তেতিয়া এইটো কোৱা হয় কাৰেঞ্চি এপ্ৰিচিয়েশ্যন গতিকে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এই দুটাই হ'ল গুৰুত্বপূৰ্ণ কথা আৰু উদাহৰণ দুটা মনত ৰাখিব লাগে ইয়াৰ পাছত আমি লাষ্ট এটা টপিক কৈ যাওঁ যে যিহেতু দেশ দুখনৰ মাজত বা আন্তঃৰাষ্ট্ৰীয় যেতিয়া বাণিজ্য গঢ় লৈ উঠে তেতিয়া সাধাৰণতে কি হয় মুদ্ৰাৰ বজাৰ এখনো গঢ় লৈ উঠে গতিকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বজাৰখন গঢ় লৈ উঠে যিখন বজাৰত সাধাৰণতে কি হয় ব্যৱসায়িক বেংকবিলাক থাকে আৰু যিবিলাক আমাৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ যিবিলাক ব্ৰকাৰ হয় দালালি হয় তেওঁলোক থাকে নেক্সট আমাৰ ৰিজাৰ্ভ বেংকো তাত জড়িত থাকে গতিকে সেই অনুষ্ঠানকেইটাৰ দ্বাৰা কি হৈছে মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বজাৰখন গঢ় লৈ উঠে আৰু তাতে কি হয় এক্সচেঞ্জ হয় গতিকে এইখিনি হ'ল এক্সচেঞ্জ ৰেটৰ বেচিক কনচেপ্ট আমি আজি এইখিনি আলোচনা কৰিছোঁ নেক্সট আমি ইয়াৰ আৰু টপিক আলোচনা কৰিম আজিলৈ ইমানেই থেংক ইউ